हेलो स्टूडेंट की खबर तुम्हालोकर आशा करूँ सकलोৱে ভালে আছে। আজি ক্লাস 9 লৈ স্বাগতম জনাইছো। যেহেতু তোমালোকৰ এনুৱেল এক্সাম ক্লাস 9 ৰ 6 তাৰিখৰ পৰা যেটো এক্সাম আছিল সেই এক্সামটো তোমালোকৰ পিছুৱাই দিয়া হল কিবা কোশ্চেন পেপাৰৰ খেলিমেলি হৈছে কাৰণে এক্সামটো পিছুৱাই দিয়া হল আৰু হেতু নতুন যেটো তোমালোকৰ ৰুটিন আহিল এই ৰুটিনটো কি আছে তোমালোকে এবাৰ চাই লবা আৰু ৰুটিনটো তোমালোকে কাৰেকচন কৰি লবা। অকল দুটা এক্সাম হে পিছুৱাই দিয়া হৈছে যেটো 10 তাৰিখৰ আগত যি দুটা এক্সাম আছিল সেই দুটা এক্সাম তোমালোকৰ পিছুৱাই দিয়া হৈছে আৰু তোমালোকৰ এক্সাম 22 তাৰিখত শেষ হ'ব। সেই ৰুটিনটো তোমালোকে এবাৰ চাই লোৱা। লগতে তোমালোকক আৰু এটা নতুন কথা কৈছো, তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা। আৰু নতুন ৰুটিনটোত কি আপগ্ৰেড কৰিলে আৰু নতুন ৰুটিনটোত কোনটো এক্সাম পিছুৱাই দিলে সেইটো তোমালোকে চাবা। এতিয়া মই দেখাই দিম ডিটেইলছত। আৰু এটো হল তোমালোকৰ ক্লাস 9 ৰ নতুন যেটো ৰুটিন ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন কমিটি 2024-2025 বৰপেটা আৰু ৰিভাইজড প্ৰগ্ৰাম ফৰ এনুৱেল এক্সাম 2025 ক্লাস 9 অনলি বৰপেটা ডিস্ট্ৰিক্টৰ যেটো ডিস্ট্ৰিক্ট লেভেল যেটো এক্সাম হ'ব তোমালোকৰ অনলি বৰপেটা ডিস্ট্ৰিক্টৰ যেটো ৰুটিন হেতু তোমালোকৰ চেঞ্জ হল। তোমালোকে চাবা তোমালোকৰ এক্সাম আছিল 6 তাৰিখৰ পৰা কিন্তু বৰ্তমান কি কৰিলে ডেট এন্ড ডেটো চাবা। 10 তাৰিখতো তোমালোকৰ এক্সামটো ঠিকে আছে, MIL আছে মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ অল সাবজেক্টৰ। তাৰ পিছত তোমালোকৰ 12 তাৰিখত মৰ্নিংত তোমালোকৰ এক্সাম নাই কিন্তু মাজত এটা প্ৰেক্টিকেল এক্সাম তোমালোকৰ হেৰি আছে গুটেকেটা সাবজেক্টৰে মানে যিকেটা সাবজেক্টত তোমালোকৰ প্ৰেক্টিকেল এক্সাম আছে সেইকেটা সাবজেক্টৰ প্ৰেক্টিকেল এক্সাম মৰ্নিংত দিয়া হৈছে। হেতু তোমালোকে লাহালে চাব পাৰিবা। 12 তাৰিখ 3 মাৰ্চ 2025 ত তোমালোকৰ জেনাৰেল সায়েন্সৰ এক্সাম আছে। নেক্সট তোমালোকৰ একেবাৰে 17 তাৰিখ 3 মাৰ্চ 2025 মানডে তোমালোকৰ আছে জেনাৰেল ম্যাথমেটিক্স গণিতৰ পৰীক্ষা আৰু তোমালোকৰ পৰীক্ষাটো আফটাৰনুন কেইটাৰ পৰা হ'ব তোমালোকে তো ওপৰত 12:30 টাৰ পৰা 3:30 মানে 3:30 লৈকে 12:30 PM to 3:30 PM। তাৰ পিছত তোমালোকৰ 18 তাৰিখত তোমালোকৰ এক্সাম আছে ইলেক্টিভ সাবজেক্ট অল সাবজেক্ট যিকোনো এডভান্স ম্যাথমেটিক্স এগ্ৰিকালচাৰ হৰ্টিকালচাৰ ইকোনমিক্স হিষ্ট্ৰী জিওগ্ৰাফি এনেকুৱা ধৰণৰ অল ইলেক্টিভ সাবজেক্টৰ তোমালোকৰ এক্সাম 18 তাৰিখ 3 মাহ 2025 টিউজডে। নেক্সট 19 তাৰিখত তোমালোকৰ আছে ওয়েডনেসডে ইয়াতে অল সাবজেক্টৰ প্ৰেক্টিকেল যিকেটা সাবজেক্টত তোমালোকৰ প্ৰেক্টিকেল আছে সেই গুটেইখিনি প্ৰেক্টিকেল এক্সাম হ'ব 19 তাৰিখত 19/3/2025 মৰ্নিং টাইম এটো তোমালোকৰ 9 AM ৰ পৰা 12 আফটাৰনুন লৈকে তোমালোকৰ এক্সাম হ'ব। তাৰ পিছত তোমালোকৰ 20 তাৰিখত মানে 20 তাৰিখ 20 মাৰ্চত তোমালোকৰ আছে ইংলিশ পৰীক্ষাটো তোমালোকৰ 10 তাৰিখৰ আগত আছিল প্ৰথম হেৰি 6 তাৰিখত আছিল। সেই পৰীক্ষাটো পিছুৱাই দিয়া হৈ গল যেহেতু আগতে পৰীক্ষা তোমালোকৰ 19 তাৰিখত শেষ হোৱা বুলি ৰুটিনটো আহিছিল কিন্তু বৰ্তমান তোমালোকৰ 22 তাৰিখত এক্সামটো শেষ হ'ব। তাৰ পিছত 22 তাৰিখ 3 মাৰ্চ 2025 ত তোমালোকৰ আছে সোশ্যাল সায়েন্সৰ এক্সাম আৰু এই ইংলিশ আৰু সোশ্যাল সায়েন্সটো তোমালোকৰ হেৰি 10 তাৰিখৰ আগত আছিল মানে প্ৰথমত যি দুটা আছিল সেই দুটাটো লাষ্টত কৰি দিলে। যেই নহওক মৰমৰ ছাত্ৰীসকল তোমালোকে এই ৰুটিনখন তোমালোকে সকলোকে কাৰেকচন কৰি ল'বা যেহেতু দুটা এক্সাম পিছুৱাই গৈছে আৰু বাকিখিনি তোমালোকৰ ঠিকই আছে। মৰমৰ ছাত্ৰীসকল তোমালোকক আৰু এটা কথা ৰিমাইন্ডাৰ কৰিছো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা। আগন্তুক তোমালোকে ক্লাস 10 লৈ যাবা তাৰে কাৰণে আশাবাদী। সকলোৱে এক্সাম ভালকৈ দিয়া, সকলোৰে ৰিজাল্ট ভাল হওক শুভ হওক তাৰে কামনা কৰিলো। তো এইখিনিতে সমাপ্ত কৰিছো আৰু তোমালোকে এই নোটিছটো মানে ৰুটিনটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা। Thank you SI Light of Education. Thank you watching the video.